নমস্কাৰ। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বিশেষকৈ নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীসকলৰ কাৰণে এটা সুখবৰ। তেওঁলোকে লাভ কৰিব পূৰ্বতকৈ নিৰ্বাচনী কামত অধিক পাৰিতোষিক। ইলেকশ্যন কমিশ্যন অৱ ইণ্ডিয়াৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে আৰু যিটো প্ৰেছ নোট আপোনালোকে স্ক্ৰীনত দেখা পাইছে। ইলেকশ্যন কমিশ্যন অৱ India and Election Commission enhances remuneration for presiding officer, polling officers, counting personnel, micro observer and other official. অৰ্থাৎ ইলেকশ্যন কমিশ্যনে এইসকল বিষয়া কৰ্মচাৰীৰ তেওঁলোকৰ ৰিমুনাৰেশ্যন বৃদ্ধি কৰিছে। এনহেন্স অনাৰিয়াম ফৰ DUI, DEO, CAPF, personnel, sector officers. Enhance the rates for food refreshment for polling officers and in outside duty. অৰ্থাৎ ইলেকশ্যন কমিশ্যনে তেওঁলোকৰ নিৰ্বাচনী কামত নিয়োজিত প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰ, কাউণ্টিং পাৰ্চনেলসকলৰ তেওঁলোকৰ ৰিমুনাৰেশ্যন বৃদ্ধি কৰিছে। ক'ত কিমান বৃদ্ধি কৰিছে আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে। বৰ্তমানৰ যিটো প্ৰিজাইডিং অফিচাৰসকলৰ যিটো আছে এক্সিষ্টিং 350 পাৰ ডে, সেইটো বৃদ্ধি কৰা হৈছে 500লৈ। ঠিক একেদৰে পুলিং অফিচাৰসকলৰ যিটো 250 আছিলে সেইটো 400লৈ বৃদ্ধি কৰা হৈছে। ঠিক একেদৰে কাউণ্টিং এছিষ্টেণ্টসকলৰ যিটো 250 আছিলে সেইটো 450লৈ বৃদ্ধি কৰা হৈছে। তেনেকৈ গ্ৰেড 4 সকলৰ যিটো ডিউটিৰ 200 আছিলে তাক 350লৈ বৃদ্ধি কৰা হৈছে। ঠিক একেদৰে ফুডৰ ক্ষেত্ৰত পাৰ ডে যিটো 150 আছিলে এই যিসকল বিষয়াসকলৰ তেওঁলোকৰ 500লৈ বৃদ্ধি কৰা হৈছে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত 15 দিনত বা তাতকৈ বেছি যিসকলৰ 2500 টকা আছিলে মিনিমাম তেওঁলোকৰ লামচাম সেইটো 4000লৈ বৃদ্ধি কৰা হৈছে। এনেদৰেই তেওঁলোকে পূৰ্বতকৈ অধিক ৰিমুনাৰেশ্যন লাভ